ডিৰাক সুমনিত বানাক্ৰান্তক ৱাৰিয়ৰ্ছৰ সাহায্য প্ৰদান। অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৱাৰিয়ৰ্ছৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে আজি বানে বিধ্বস্ত কৰা ডিৰাক সুমনিৰ নদিহিঙৰ কাষৰীয়া গাঁও পুৰণি সুমনিত খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সামগ্ৰী বানাক্ৰান্ত পৰিয়ালসমূহক প্ৰদান কৰে। গাঁওখনৰ প্ৰায় ৪৫টা পৰিয়ালে বিগত ৫ দিন ধৰি থকা অস্থায়ী আশ্ৰয় শিবিৰত স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াসকলে উপস্থিত হৈ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে এই সামগ্ৰীসমূহ বিতৰণ কৰে। সংগঠনটোৰ হৈ সভানেত্ৰী ঘনকান্তি সন্দিকৈ, সম্পাদিকা হেপ্পী খনিকৰ, জনসংযোগ সম্পাদিকা প্ৰিন্সমণি ভূঞা আৰু মালা ডেকাকে ধৰি কেইবাগৰাকীও সদস্য উপস্থিত থাকে। আমি ৱাৰিয়ৰ্ছ তিনিচুকীয়া জিলাৰ অন্তৰ্গত আমাৰ যিখন কাকপথাৰ আঞ্চলিক সমিতি আছে ৱাৰিয়ৰ্ছৰ, তাৰ আমি সকলো সদস্যসকল সতীৰ্থসকল আজি আহি এই ঠাইৰ আজি বিগত ৪-৫ দিন ধৰি এই নদিহিঙৰ পানীয়ে তেওঁলোকক বুৰাই পেলাই যি এক বিধ্বস্ত অৱস্থাৰ সৃষ্টি কৰিছে, এই দুৰ্গত সময়ত এই ৰাইজসকলৰ মাজত ওচৰত আমি এষাৰ মাত দিবৰ কাৰণে আহিছোঁ আৰু যৎকিঞ্চিত আমি যি পাৰোঁ অকণমান সহায় কৰিবলৈ আহিছোঁ তেওঁলোকক যেনেদৰে পাৰোঁ। আৰু আমাৰ এই ক্ষেত্ৰত আমাক সহায় কৰিছে আমাৰ কাকপথাৰ ব্যৱসায়ীসকলেও যথেষ্ট পৰিমাণে আমাক সহায় কৰিছে। আৰু আজি আমি উপস্থিত হৈ ইমান দুখ লাগিছে, মানে আমি আহোঁতেই দেখিছোঁ কেনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা ৰাস্তাৰ। তাৰোপৰি তেওঁলোক আজি এনেকুৱা এটা কমেও ৪৩টা পৰিয়াল ইয়াত আছে আৰু মুঠতে ২০০জন মান হ'ব ইয়াৰ জনসংখ্যা। আৰু তেওঁলোক সকলো অতি মানে শোচনীয় অৱস্থাত তেখেতলোকে দিন পাৰ কৰিছে ইয়াতে। তো সেইকাৰণে আমি সেই বিপদৰ সময়ত তেওঁলোকক অকণমান মাত দিবৰ কাৰণে আহিছোঁ। আৰু দেখিছোঁ ইমান ৰাস্তাৰ পথৰ এই অৱস্থা, সেয়াও চৰকাৰৰ বা সকলোৰে দৃষ্টিগোচৰ হ'ব লাগে। আৰু অনাগত দিনবোৰত যাতে এই অৱস্থা নদিহিঙৰ এই বাঢ়নী পানীয়ে এওঁলোকক এনেদৰে বুৰাই এনেকুৱা এটা অৱস্থাত উপনীত নকৰক আৰু দিনবিলাক আগলৈ ভাল হওক, আমি তাৰেই কামনা কৰিছোঁ। আৰু এনেদৰে আমি দুৰ্গতসকলৰ সহায়ৰ ক্ষেত্ৰত সদায় তেওঁলোকৰ লগত থাকিম বুলি আজি কথা দিছোঁ। আঞ্চলিক সমিতিৰ পৰা কিছুমান সাহায্য প্ৰদান কৰিবলৈ আহিছে আমাৰ পুৰণি চুমনিত। এই চুমনিত এতিয়া অলপ সময়ৰ পাছতে তেখেতলোকে আহি ইয়াত ফটো কৰি মানে কেমেৰা কৰি এইবিলাক ডিষ্ট্ৰিবিউট কৰিব। আৰু আমাৰ এই চুমনি আচল কথাটো হ'লে যিহেতু 29 তাৰিখ 10টা বজাৰত এই মিনি বান্ধটো এই দুইফালৰ বান্ধ হৈ এটা আমি এইটো ফিচাৰী বুলি কওঁ, এই মিনি বান্ধটো এই দুটা জেগাত সেইদিনা ৰাতিয়ে 10টা বজাত ছিন্ন ভিন্ন কৰি মানে ছিগি গাঁৱত মানে পানী সোমোৱা আৰু গাঁৱৰ মানুহ মানে টোপনি যোৱাৰ অৱস্থাত গোটেই পানী মানে জলমগ্ন হৈ গ'ল। এইবিলাক ঘৰ দুৱাৰ গৰু ছাগলী তেনেকৈ কিছুমান মৰিছে, কিছুমান বাচিছে। আৰু মানুহবিলাকে যেনে তেনে বাচি চব মাথৰিত গ'ল, কিছুমান চাব চেণ্টাৰ আছে বিল্ডিঙত গ'ল, কিছুমান এতিয়া হেভিডত সোমাই আছে। আজি 5 দিনে হৈ গ'ল। এই 5 দিনত মানে এখেতলোকে আহি পালে কাকপথাৰ সমিতিৰ সাহায্য কৰিবলৈ। এইটো খুব ভাল কথা, ৰাইজে ভাল পাইছে। এনেকৈ বহুত দূৰৰ বা ব্যক্তিগত আহিছে, কিছুমান অফিচাৰবিলাকে আহিছে এইবিলাক সাহায্য কৰিব, এইটো খুব ভালে কথা। এতিয়া এটা কথা আমাৰ আকৌ জৰাজীৰ্ণ অৱস্থা যে এখন আমাৰ চাপৰি বস্তিলৈ যোৱা, এই চাপৰি বস্তিলৈ যোৱা দলং এখন একেবাৰে উটুৱাই ছিন্ন ভিন্ন কৰি লৈ গ'ল। এই দলংখনো কোনোবাই যদি এই নিউজত পায়, তেতিয়া কোনোবাই যদি সহায় কৰে তেনেকৈ খুব ভাল কথা। আপোনালোকেও যদি আহিছে কিছুমান পইচা যদি সাহায্য কৰে, আমি এমাহৰ ভিতৰত সেইটো বনাম বুলি আমি আশা কৰিছোঁ। ৰাইজে আলোচনা কৰি আছে। এইখিনিতে এটা কথা একেবাৰে দুখ লগা কথাটো হ'ল, আমাৰ গুণগুণনি বেছিকৈ হৈছে যে কি এই ফ্লাড এফেক্টেড এৰিয়াত কাৰেণ্টটো বন্ধ কৰি থৈছে। আমি কতবাৰ ফোন কৰিছোঁ, নাই কাৰেণ্ট আমি পানী থকা জেগাত আমি এতিয়া কাৰেণ্ট দিব নোৱাৰোঁ বুলি কয়। কেতিয়াবা আকৌ ফোন কৰিলে কয় যে আমি অলপ সময় পাছত কাৰেণ্টটো দিম। কাৰেণ্টটো দিলে আমি কেলৈ ভাল পাওঁ, ইয়াতো তাঁৰ দিয়া নাই, ইয়াত মানে কেবুল দিছে, কেবুলত তেখেতলোকে পানী কাৰেণ্ট দিব পাৰে। এই কাৰেণ্টটো ইয়াত নিদি অন্যত বিক্ৰী কৰি সিহঁতে ছাপ্লাই কৰি কিনে ইয়াত অন্ধকাৰ কৰি ৰাখিছে। কিয় এইটো ক'বলগীয়া হৈছে, এতিয়া পানী হোৱাৰ লগে লগে এই সাপ বোলা বস্তুটো চবেই জানে, কেনেকুৱা বিষাক্ত সাপ দেখিলে মানুহ দেখিলে পলায়। প্ৰতি ঘৰে ঘৰে সাপ সোমাবলৈ লৈছে। গতিকে কাৰেণ্টটো দিলে আমি পোহৰত থাকিলে সাপবিলাক নোসোমায়। গতিকে আৰু ভাত পানী বনাবলৈও সুবিধা পায়। আমাৰ মাত্ৰ 9টা বজালৈ হয়তো 3 ঘণ্টা সময় আমাৰ কাৰেণ্টটো দিলেই আমি বহুত নথৈ মানে আনন্দিত হ'ম। এই মানুহবিলাকে আমাক এতিয়া ক'বলৈ ধৰিছে যে যেনে তেনে হ'লেতো যদি নিউজ লাইভ আহে বোলে এই কথাটো কাৰেণ্টৰ বিষয়ত বেছি অত্যন্ত মানে আমাক দৰকাৰ বুলি মানে ৰাইজে মানে ক'বলৈ কৈছে। সেইকাৰণে মই ক'বলৈ লৈছোঁ
আৰু এই কাৰেণ্টটো দিলে আজি যদি 6টা বজাৰ পৰা যদি 3 ঘণ্টা সময় দিয়ে তেতিয়া খুব ভাল কথা। আৰু এই কাকপথাৰ আৰ্যৰ সমিতিৰ পৰা যে আহিছে এখেতৰ খুব ভাল কথা। এতিয়া ইমান জৰাজন্য অৱস্থাত গাড়ী মটৰ নাহে, তেখেতলোকে তাতে হেৰি আনলোড কৰি কেনে আমাৰ গাঁৱৰ ৰাইজে উঠাই কেনে লৈ আছে। তেখেতে যেনে তেনে ইয়াত হেভিডক্টৰ মৰম তেনে মানে আদৰিবলৈ তেখেতলোকে ইয়াত চাবলৈ, ৰাইজৰ মুখ চাবলৈ দুখত পৰি থকাৰ কাৰণে তেখেতলোকে আহিছে। এইটো বহুত ভাল কথা, আমাৰ ৰাইজে ধন্যবাদ কৰিছে। আৰু তেনেকৈ আমি যোন পাৰ্টীয়ে নহওক আমি চবকে আমি আদৰ সাদৰ কৰিছোঁ। আৰু কৰিবলগীয়া কথাও এইটো সকলোৱে তিনিচুকীয়া ডিষ্ট্ৰিক্টত জানে। এতিয়া DC আহিছে, MLA আহিছে, ডাঙৰ ডাঙৰ চব ভাল মানুহে আহিছে। আমি কালিও কিছুমান কথা তেখেতলোকৰ লগত পাতিছোঁ আৰু কিছুমান বস্তু তেখেতলোক সাহাৰ্য দিম বুলি ক'লে আৰু কোৱাৰ লগে লগে কিছুমান মানে লগে লগে পঠিয়াই দিছে। এইটো বহুত ভাল কথা। এতিয়া মই আৰু কিবা ক'বলৈ আছে নেকি কওক?